মই কোটি কোটি প্ৰণাম জনাইছোঁ। আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন নায়ক ধন্যবাদ জনাইছোঁ। আমাৰ ৰাজ্যিক সমিতিৰ সভাপতি দিলীপ ভূঞাক ধন্যবাদ জনাইছোঁ। মোৰ ডিগবৈ সমষ্টিৰ প্ৰত্যেকগৰাকী ভোটাৰক আৰু 3টা মণ্ডল আমাৰ মৰ্চা সকলোকে মই ধন্যবাদ আৰু সেৱা আগবঢ়াইছোঁ। আৰু তৃতীয়বাৰৰ কাৰণে বিজেপি চৰকাৰ অসমত হ'ব নিশ্চিতভাৱে। আৰু দ্বিতীয়বাৰৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠ হ'ব, তাৰ কাৰো সন্দেহ নাই। ডিগবৈ সমষ্টিৰ পৰা আমি 50,000তকৈও অধিক ভোটত ব্যৱধানত জয়ী হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এইটো উপহাৰ দিম। মই ডিগবৈ সমষ্টিত প্ৰতিদ্বন্দ্বী দেখাও নাই আৰু এতিয়ালৈকে তেওঁলোকৰ কণ্ডিটেটো মানে আমাৰ চকুত পৰা নাই। গতিকে বিৰোধী এনেই দুৰ্বল ভূমিকা ইয়াত। এইটোৱে দুৰ্বল ভূমিকা এইটো কাৰণে যিহেতু যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সৰ্বত্ৰে কাম কৰিছে। গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ অঞ্চলৰ দুখীয়া, নিচলা, অকৰা, অজলা, শিক্ষিত, অশিক্ষিত প্ৰত্যেকগৰাকী নাগৰিকৰ কাৰণে তেওঁ আন্তৰিকতাৰে কাম কৰিছে আৰু উন্নয়নৰ স্বাৰ্থতে বিজেপিক ভোট দিব আৰু দ্বিতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আসনত অধিষ্ঠ কৰিব, কোনো সন্দেহ। 1,20,000 ভোট পলিং হ'ব। আমি 30,000 এৰি দিছোঁ, বিৰোধীক 90,000 ভোট পাম।